নমস্কাৰ বন্ধুসকল। ঠাণ্ডা বতৰ, কিন্তু মাথাটো গৰম হৈ থাকে মোৰ। সেইকাৰণে ভাবোঁ আপোনালোকৰ লগতে কথাখিনি পাতোঁ। কাৰ লগতনো পাতিম, কিন্তু সামাজিক মাধ্যমটো হোৱাৰ কাৰণে ৰাইজৰ লগত কথা পাতিবৰ কাৰণে এটা উপায় বিচাৰি পাইছোঁ। সেইকাৰণে কথাকে কওঁ। আমাৰ কথানো কোনে শুনিব? যি কৰে যিকেইজনে শুনিব, এটলিষ্ট ক'ৰবাত যদি কিবা এটা কামতো আহে ভাল হ'ব। বৰ্তমান নিৰ্বাচনৰ সময়, ৰাজনৈতিক দলবিলাক সক্ৰিয় হৈ পৰিছে। কিহৰ কাৰণে? ভোটৰ কাৰণে। ভোট লাগে সকলোকে, সকলো ৰাজনৈতিক দল দেই, মই একাকো কোৱা নাই, সকলো ৰাজনৈতিক দল, চবকে ভোট লাগে। আচ্ছা, ৰাজনীতি মানে কি? সমাজ সেৱা নহয় জানো? সমাজ সেৱা। ডাঙৰ ডাঙৰ ৰাজনৈতিক দলবিলাকৰতো বহুত টকা, সকলো ৰাজনৈতিক দলৰ বহুত টকা। এখন এখন মিটিং পাতোঁতে লাখ লাখ টকা খৰচা কৰে। এতিয়া যে শদিয়াত যে খেতিয়কসকলে কান্দি আছে, তেওঁলোকৰ আলু দাম পোৱা নাই, বিক্ৰী হোৱা নাই, খেতি পথাৰতে আলু নষ্ট হ'ব। এতিয়া তেওঁলোকৰ উপায় ৰাজনৈতিক দলবিলাকেই দেখোন অতি সহজতে কৰি পেলাব পাৰে। কিয় নকৰে? আমাৰ যিমানকেইখন জিলা আছে, কিমান 27খন নে 28খন নে 29খন, কিমান যিয়ে নহওক, একজেক্ট ফিগাৰটো মই পাহৰিছোঁ। এই জিলাকেইখন আছে না, প্ৰতিখন জিলাতে যদি আমি 3 গাড়ী 4 গাড়ীকৈ ট্ৰাক পঠাওঁ বা 5 গাড়ীকৈ ট্ৰাক পঠাওঁ, আৰু আমাৰ ৰাজনৈতিক কৰ্মীসকলক লগোৱাই যদি আমি বিক্ৰী কৰাই দিওঁ, সমস্যা তাতে সমাধান হৈ যায়। তাতকৈ আৰু সমাজ সেৱা কি লাগে? কিয় কৰিব নোৱাৰে এইখিনি কাম? এই দলবিলাকৰ পইচা অভাৱ নহয়, পইচা যথেষ্ট আছে। এইটো এটা ডাঙৰ সমাজ সেৱা। যদি সমাজ সেৱাই কৰিব নোৱাৰে, ভোট বিচৰা অধিকাৰ আপোনালোকৰ নাই, কিন্তু এইটো কথা মনত ৰাখিব। কৰ্মী কিয় লাগে? কাম কৰিব লাগে, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণেতো ৰাজনৈতিক নেতাৰ কৰ্মী লাগে। এই কৰ্মীবিলাকৰ জৰিয়তে প্ৰতিখন জিলাত 5ৰ পৰা 6খনকৈ গাড়ী সোমোৱাওক, কিনক, তাৰ পৰা কিনি আনক, ইয়াত বিক্ৰী কৰক। সেই পইচা আপোনালোকে ৰাখক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু সেই খেতিয়কসকলক উদ্ধাৰ কৰক, কাৰণ এই খেতিয়কসকল যদি নোহোৱা হৈ যায়, ভৱিষ্যতলৈ অসমৰ খেতিয়ক আৰু নোহোৱা হ'ব। আমাৰ মাটি বাৰীবোৰ পৰি থাকিব, বাহিৰা মানুহে অধিকাৰ লৈ ল'ব খেতিবিলাক। এইটো টাৱাতকৈ ডাঙৰ প্ৰত্যাহ্বান আমাৰ অসমীয়া জাতিৰ আগত আহিছে, যে খেতিয়কে কান্দিব লগা হৈছে, খেতিয়কৰ প্ৰডাকশ্যন ৰাস্তাত পেলাই দিব লগা হৈছে। এইটো যাতে নহয়, তাৰ বাবে মই সকলো ৰাজনৈতিক দলক বিনম্ৰ অনুৰোধ কৰিছোঁ, চিন্তা কৰক, কিবা এটা কৰক। নিৰ্বাচন আহি আছে, যি ৰাজনৈতিক দলে ৰাইজৰ সহায় কৰিব তাকেতো ৰাইজে ভোট দিব। কাৰণ বিপদৰ সময়ত ৰাইজৰ লগত থিয় হওক না, এয়াই হৈছে ৰাজনীতি। ধন্যবাদ।